মৰমৰ ছাত্ৰ ছাত্ৰীসকল আটাই মৰম ল'বা। ইতিমধ্যে মই তোমালোকলৈ ছিংগুলাৰ আৰু প্লুৰেল নাম্বাৰ ক্লাছ 3, 4, 5 এইকেইটা ক্লাছৰ কাৰণে দুটা ভিডিঅ' ইতিমধ্যে দিছিলোঁ আৰু সেই ভিডিঅ' দুটা হয়তো মই আশা কৰিছোঁ তোমালোক এটাই চাইছা, যিসকল 3, 4, 5ত পঢ়া ল'ৰা ছোৱালী আছা তোমালোক এটাই চাইছা বুলি মই আশা কৰিছোঁ। আৰু যিসকলে এতিয়াও চোৱা নাই সেইসকলে চাবা, চাই গোটেই কথাখিনি বুজিবলৈ চেষ্টা কৰিবা। তাৰপিছত আজি যিসকলে ইতিমধ্যে চাইছা তেওঁলোকৰ কাৰণে মই দুখন ৱৰ্কশ্বীট তৈয়াৰ কৰিছিলোঁ। তোমালোকেনো কিমান পাৰিলা, কিমান বুজিলা, তাৰ কাৰণে তোমালোকৰ নিজে কিমান বুজিছা, কিমান চাইছা সেয়া যাতে চাব পাৰা, তাৰ কাৰণে মই দুখন ৱৰ্কশ্বীট প্ৰস্তুত কৰিছিলোঁ। সেই দুখন ৱৰ্কশ্বীট মই আজি লৈ আহিছোঁ। যিসকলে আগৰ ভিডিঅ'কেইটা চোৱা নাই সেইসকলেও ভিডিঅ'কেইটা ভালদৰে চাই এই ৱৰ্কশ্বীট দুখন কৰিবলৈ চেষ্টা কৰিবা। এই ৱৰ্কশ্বীট দুখনত তাত দিয়া নিয়মসমূহৰ ওপৰত ভিত্তি কৰি কিছুমান শব্দ দিয়া হৈছে, নাউন দিয়া হৈছে, যিখিনি নাউন তোমালোকে আকৌ সেই নিয়ম খটুৱাই কৰি চাবা আৰু ইয়াৰ উত্তৰখিনি মই তোমালোকক ইয়াৰ পিছৰ ভিডিঅ'ত দিম। সদ্যহতে তোমালোকে ৱৰ্কশ্বীটকেইখন তোমালোকৰ বহীত লিখি ল'বা, লিখি লৈ তোমালোকে কৰিবা। আৰু ইয়াৰ পিছৰ ভিডিঅ' এটাত মই তোমালোকক এই বিষয়ে আলোচনা কৰিম। তেতিয়া তোমালোকে যিখিনি কৰিলা বা লিখিলা সেইখিনিৰ ভুল শুদ্ধখিনি চাব পাৰিবা। এতিয়া তেনেহ'লে আচল কথাটোলৈ আহোঁ আমি। মই তোমালোকক পঢ়ি দিম, কি কৰিব লাগিব বুজাই দিম আৰু সেইমতে তোমালোকে কৰিবা। আহাচোন তেনেহ'লে আমি ৱৰ্কশ্বীট দুখনতনো কি আছে তাকে চাওঁ। আছে শংকৰদেৱ শিশু নিকেতন ক্লাছ 3, 4। মই যদিও 3, 4 বুলি লিখিছোঁ, 5ৰ ল'ৰা ছোৱালীও এইখিনি কৰি চাব পাৰা। ৱৰ্কশ্বীট অন ছিংগুলাৰ এণ্ড প্লুৰেল নাম্বাৰ। ছিংগুলাৰ আৰু প্লুৰেল নাম্বাৰৰ ওপৰত এখন ৱৰ্কশ্বীট। প্ৰথম শব্দটো মই দিছোঁ CAT, কেট। কেটৰ প্লুৰেল নাম্বাৰ কি হ'ব তোমালোকে লিখিব লাগে। ইয়াত তোমালোকে লিখিব লাগে, এইটো হ'ল ছিংগুলাৰ নাম্বাৰ, এইটো মই দি দিছোঁ ছিংগুলাৰ নাম্বাৰটো, আৰু তোমালোকে তাৰ প্লুৰেল ফৰ্মটো লিখিব লাগে। এই ৰঙা আঁচবোৰ যে দেখিছা, এই ৰঙা আঁচকেইডালত তোমালোকে তাৰ প্লুৰেল ফৰ্মটো লিখি যাব লাগে। আৰু যদি তোমালোকে কিবা নোৱাৰা বস্তু আছে তেনেহ'লে আকৌ এবাৰ ভিডিঅ'কেইটা চাই ল'বা। তাত থকা নিয়মৰ ওপৰত ভিত্তি কৰিহে দিছোঁ। তাত দিয়া নিয়মৰ বাহিৰে একো নিয়মৰ বস্তু মই ইয়াত দিয়া নাই। গতিকে যিসকলে ভালকৈ পঢ়িবা সেইসকলে নিশ্চয় কৰিব পাৰিবা। প্ৰথম শব্দটো হ'ল কেট। এই খালী ৰঙা আঁচডালৰ ওপৰত কেটৰ প্লুৰেল নাম্বাৰটো তোমালোকে লিখিব লাগে। তাৰপিছত আহিলে এক্সাম, EXAM, এক্সাম মানে জানানো পৰীক্ষা, তাৰ প্লুৰেল নাম্বাৰ। উইচ, WISH, উইচৰ প্লুৰেল কি হ'ব। তাৰপিছতে আহিলে BRANCH, ব্ৰাঞ্চৰ প্লুৰেল নাম্বাৰ কি হ'ব। তাৰপিছতো GLASS, গ্লাছৰ প্লুৰেল নাম্বাৰ ইয়াত তোমালোকে লিখিব লাগে। PENCIL, পেঞ্চিলৰ প্লুৰেল কি হ'ব ইয়াত লিখিব লাগে। BUS, বাছৰ প্লুৰেল কি হ'ব ইয়াত লিখিব লাগে। SIGN, চাইন মানে জানা নহয়, চহী বা চিম্বল হয় দেই, চাইন। এই চাইনৰ প্লুৰেল কি হ'ব লিখিব লাগে। KISS,
কিছ জানা নহয় তোমালোকক যে মৰমতে চুমা খায় মা দেউতাই সেই চুমা এতিয়া ইয়াৰ প্লুৰেল কি হ'ব লিখিব লাগে BONE বোন বোন মানে হাড় হাড় আমাৰ শৰীৰত যে হাড় আছে হাড় হাড়ৰ প্লুৰেল কি হ'ব ফক্স FOX ফক্স ফক্স মানে শিয়াল শিয়ালৰ কি প্লুৰেল হ'ব চেয়াৰ চেয়াৰ মানে চকী CHAIR চেয়াৰ চেয়াৰ মানে চকী চকীৰ প্লুৰেল কি হ'ব DOLL দল দলৰ প্লুৰেল কি হ'ব তাৰপিছতে আহিলে FOREST ফৰেষ্ট ফৰেষ্টৰ প্লুৰেল কি হ'ব BEACH বিচ বিচ মানে সাগৰৰ পাৰ তাৰ প্লুৰেল কি হ'ব INCH ইঞ্চ ইঞ্চ মানে জানা নহয় আমি যে 1 ইঞ্চি 2 ইঞ্চি কওঁ এইটো তাৰ প্লুৰেল কি হ'ব ক্লাছ CLASS ক্লাছ মানে শ্ৰেণীকোঠা শ্ৰেণীকোঠাৰ প্লুৰেল কি হ'ব তাৰপিছত আহিলে TAX এইটো মই টিটো কাটিবলৈ পাহৰি গৈছোঁ TAX টেক্স মানে কৰ যিকোনো বস্তু কিনিলে তাত টেক্স লগাই নহয় টেক্সৰ প্লুৰেল কি হ'ব DRESS ড্ৰেছ মানে পোচাক পোচাকৰ কি হ'ব মেটচ MATCH মেটচ মানে যোৰা ল'ব যে মেটচ দ্য ফলোয়িং আমি কওঁ মেটচ মেটচৰ কেনেকুৱা প্লুৰেলটো কি হ'ব GUEST গেষ্ট মানে আলহী বা অতিথি তাৰ প্লুৰেল কি হ'ব PEACH পিচ মানে নৰাবগৰী তাৰ প্লুৰেলটো কি হ'ব ফ্ৰগ FROG ফ্ৰগ মানে ভেকুলী তাৰ প্লুৰেল কি হ'ব BOX বক্স মানে বাকচ তাৰ প্লুৰেল কি হ'ব DISH ডিছ মানে থালি প্লুৰেল নাম্বাৰ কি হ'ব অৰ্থবিলাক মই এইকাৰণেই কৈ গৈছোঁ যাতে তোমালোকৰ শব্দ ভাণ্ডাৰটো বাঢ়ে তোমালোকে শব্দ অৰ্থও কিছু ইয়াৰ লগতে শিকা এতিয়া ৱৰ্কশ্বিট নাম্বাৰ 2 লৈ আহা ছিংগুলাৰ নাম্বাৰ এইফালে দি দিছোঁ আৰু প্লুৰেল নাম্বাৰ তাৰ ইয়াত লিখিব লাগিব STREET ষ্ট্ৰীট মানে ৰাস্তা প্লুৰেল কি হ'ব ইয়াত লিখিব লাগিব ব্ৰিজ BRIDGE ব্ৰিজ মানে দলঙৰ প্লুৰেল কি হ'ব PATCH পেটছৰ প্লুৰেল কি হ'ব ROCKET ৰকেটৰ কি হ'ব WALLET ৱালেট মানে পইচা থোৱা বেগ যে তোমালোকৰ দেউতাহঁতৰ সেইটো ৱালেট কয় ৱালেটৰ প্লুৰেল কি হ'ব চক SOCK চক মানে মোজা তাৰ কি হ'ব নাৰ্ছ NURSE নাৰ্ছ মানে শুশ্ৰূষাকাৰী নহয় জানো নাৰ্ছ জানা নহয় হস্পিটেলত যে নাৰ্ছ থাকে প্লুৰেল নাম্বাৰ কি হ'ব এড্ৰেছ ঠিকনা তাৰ প্লুৰেল নাম্বাৰ কি হ'ব ADDRESS তাৰপিছত DOOR দৌৰ মানে দৰ্জা প্লুৰেল লিখিব লাগে ইয়াত DOCTOR ডক্টৰ প্লুৰেল কি হ'ব LAMP লেম্পৰ প্লুৰেল কি হ'ব লেম্প জানা নহয় চাকি তাৰপিছত HOUSE হাউচৰ প্লুৰেল কি হ'ব হাউচ মানে ঘৰ নহয় জানো MOUSE মাউচৰ প্লুৰেল কি হ'ব তাৰপিছত LEAF লিফ মানে পাত গছৰ পাত যে তাৰ প্লুৰেল কি হ'ব MONKEY মাংকি মানে বান্দৰৰ প্লুৰেল কি হ'ব ইয়াৰ LADY লেডি মানে মহিলা তাৰ কি হ'ব প্লুৰেল তাৰপিছত HERO হিৰো মানে জানা নহয় নায়ক তাৰ প্লুৰেল কি হ'ব ব্ৰিফ BRIEF ব্ৰিফ মানে শ্বৰ্ট তাৰ প্লুৰেল কি হ'ব WOMAN ওমেনৰ প্লুৰেল কি হ'ব FOOT ফুট মানে ভৰিৰ প্লুৰেল কি হ'ব GOOSE গুজৰ প্লুৰেল কি হ'ব CHILD চাইল্ডৰ প্লুৰেল কি হ'ব HUNDRED হাণ্ড্ৰেডৰ প্লুৰেল কি হ'ব
PUBLIC পাব্লিক, পাব্লিক মানে জনতা, তাৰ প্লুৰেল কি হ'ব? SHEEP চিপ, চিপৰ প্লুৰেল কি হ'ব? চিপ মানে ভেড়া ছাগলী। ডজন, DOZEN ডজন, ডজনৰ কি হ'ব প্লুৰেল নাম্বাৰ? তাৰপিছত KNIFE নাইফ, নাইফ মানে চুৰি কটাৰী, তাৰ প্লুৰেল কি হ'ব? এতিয়া এইখিনিতে এটা কথা কওঁ, তোমালোকে যিকেইটা নোৱাৰা সেইকেইটা তোমালোকৰ মা দেউতা বা আন ডাঙৰ মানুহক সুধি কৰি নথবা, তোমালোকে নিজে কিমান পাৰা সেইটো আগতে লিখি লোৱা। তাৰপিছত যদি নোৱাৰা তেতিয়া তোমালোকে মোৰ ভিডিঅ'কেইটা যে আছে ছিংগুলাৰৰ প্লুৰেল নাম্বাৰৰ, সেই ভিডিঅ'কেইটা চাবা। তেতিয়া তাত তোমালোকে ৰুলটো পাবা আৰু সেইমতে সেইটো এপ্লাই কৰি তোমালোকে কৰিবা। আৰু ইয়াৰ পিছত যিটো ভিডিঅ' মই দিম সেই ভিডিঅ'টোৰ আৰম্ভণিতে মই এই কথাখিনি আলোচনা কৰিম। গতিকে আজিৰ এই দুখন ৱৰ্কশ্বিট তোমালোকে কৰিবা। আজিয়ে যে দুইখন কৰিব লাগিব কথা নাই, তোমালোকে কৰি চাবা। তোমালোকে কিমান বুজিছা মোৰ ভিডিঅ'ৰ পৰা তেতিয়াহে গম পাবা। আৰু যদি নুবুজা তেনেহ'লে ভিডিঅ'টো আকৌ চাবা, দুবাৰ তিনিবাৰ চাবা। এতিয়া হাতত সময় আছে, পৰীক্ষাৰ ৰিজাল্ট দিবলৈ বাকী আছে তোমালোকৰ। গতিকে ৰিজাল্ট দিয়ালৈকে তোমালোকে এইকেইটা দিনত কিছু কথা যদি শিকি যোৱা তেতিয়া পিছৰ শ্ৰেণীটোত তোমালোকৰ ভাল হ'ব। আজি ভিডিঅ'টো ইমানতে এৰিছোঁ। তোমালোকক আকৌ কৈছোঁ, বেলেগৰ পৰা সুধি কৰি নথবা, ৰুলখিনি চাই ৰুলৰ পৰা শিকি নিজে কৰিবলৈ চেষ্টা কৰিবা। আৰু পিতৃ মাতৃসকলকো মোৰ বিনম্ৰ অনুৰোধ, আপোনালোকে অনুগ্ৰহ কৰি তেওঁলোকক সহায় নকৰিব, তেওঁলোকক নিজে নিজে কৰিবলৈ দিব। নিজে নিজেনো কিমান বুজিছে তেতিয়া আপোনালোকেও গম পাব। গতিকে এইখিনিকে কৈ মই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। আৰু ইয়াৰ পিছত আকৌ মই লগ পাম, নতুন ভিডিঅ' লৈ আহিম। আৰু নতুন কিতাপ নতুন শ্ৰেণীৰ নিদিয়ালৈকে আমি এনেদৰে কিছুমান দৰকাৰী কথা আলোচনা কৰি থাকিম। চেনেলটো চাই থাকিব। যিসকলে ছাবস্ক্ৰাইব কৰি লোৱা নাই এতিয়াও ছাবস্ক্ৰাইব কৰি ল'বলৈ মই অনুৰোধ জনাইছোঁ। মই আপোনালোকৰ সন্তানসকলৰ মংগলৰ কাৰণে এই কামটো কৰি আছোঁ। গতিকে আপোনালোকৰ ফালৰ পৰা যদি সহায় পাওঁ ভাল লাগিব। আপোনালোকে মতামত দিব, কিবা ক'ব লগা থাকিলে ক'ব। আৰু যদি মোক কিবা ব্যক্তিগতভাৱে আপোনালোকে সুধিব খোজে তেতিয়াও আপোনালোকে সোধক, মোৰ আপত্তি নাই। মই মোৰ নাম্বাৰটো ইয়াতে কৈ দিছোঁ, 86, এই ৱৰ্কশ্বিট নাম্বাৰটোৰ লগতে মই লিখি দিছোঁ বাৰু, 8638332199। এই নাম্বাৰত আপোনালোকে মোক যোগাযোগ কৰিব। এই নাম্বাৰটো কণ্টেক্ট কৰিব পাৰে মোক। মই ফ্ৰী মানুহ, যেতিয়াই কৰে মোৰ আপত্তি নাই। ৰাখিছোঁ, ধন্যবাদ।